মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, পবিত্ৰ জুমাৰ দিন মহান আল্লাহ তাআলাৰ 5টা নামৰ জিকিৰ কৰিলে আল্লাহ তাআলা আপোনাৰ জীৱনৰ সকলো ইচ্ছা পূৰণ কৰি দিব, আপোনাৰ সকলো আশা পূৰা কৰি দিব। আপুনি যি দোয়া কৰিলেও আল্লাহ তাআলাই কবুল কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ ৰব্বুল আলামিন আমালোকৰ খালিক হয়, আমাৰ মালিক হয়, আমাৰ প্ৰতিপালক হয়। আমাৰ যেতিয়া যি বস্তুৰ যিমানখিনি প্ৰয়োজন হয় তেওঁ আমাক সেইখিনি পূৰণ কৰি আছে। আমাৰ দায়িত্ব আৰু কৰ্তব্য হৈছে আমি তেওঁৰ শুকৰিয়া আদায় কৰা, তেওঁৰ অনুগ্ৰহ স্বীকাৰ কৰা আৰু তেওঁৰ নামৰ জিকিৰ কৰা। আল্লাহ ৰব্বুল আলামিন পবিত্ৰ কোরআনুল কারীমত এইদৰে ইরশাদ কৰে, ইয়া আইয়ুহাল্লাযীনা আমানু যকুরুল্লাহ যিকরান কাসীরা ওয়াসাব্বিহুহু বুকরাতাও ওয়া আসীলা। হে মুমিনসকল, তোমালোকে মই আল্লাহৰ জিকিৰ কৰা, মই আল্লাহক স্মৰণ কৰা, বেছি বেছিকৈ জিকিৰ কৰা। যিকৰান কাসীৰা, বেছি বেছিকৈ জিকিৰ কৰা। ওয়াসাব্বিহুহু বুকরাতাও ওয়া আসীলা, আল্লাহৰ তাসবিহ তাহলিল তোমালোকে বৰ্ণনা কৰা। হেয়া দিন ৰাতি পুৱা গধূলি যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই তোমাৰ প্ৰতিপালক আল্লাহ ৰব্বুল আলামিনৰ জিকিৰ কৰি থাকা, কিয়নো তেওঁ তোমালোকৰ খালিক হয়, তোমাৰ মালিক হয়, তোমাৰ প্ৰতিপালক হয়। আল্লাহ ৰব্বুল আলামিন সূরা বাকারাত এইদৰে কয়, ফাজকুৰুনি আযকুরকুম ওয়াশকুরু লি ওয়ালা তাকফুরুন। হে মানৱ জাতি, হে বিশ্ব ব্ৰহ্মাণ্ডৰ মানৱ জাতি, তোমালোকে মোক স্মৰণ কৰা, মোক মাতা, মোৰ নামৰ জিকিৰ কৰা, মই তোমালোকৰ ফিকিৰ কৰিম, মই তোমালোকৰ জিকিৰ কৰিম। আমি আল্লাহ ৰব্বুল আলামিনৰ জিকিৰ কৰো, আল্লাহক স্মৰণ কৰো নামাজৰ মাধ্যমত, ৰোজাৰ মাধ্যমত, তাসবিহ তাহলিলৰ মাধ্যমত, কোরআনে কারীমৰ তিলাওয়াতৰ মাধ্যমত। আৰু আল্লাহ ৰব্বুল আলামিন আমাৰ জিকিৰ কৰে, আল্লাহ তাআলাই যে আমাক স্মৰণ কৰে হেয়া হৈছে আমাৰ জীৱনত কল্যাণ দান কৰে, শান্তি দান কৰে, আমাৰ ইচ্ছাবোৰ পূৰণ কৰি দিয়ে, আমাৰ মেহনত কবুল কৰে। আল্লাহ তাআলা আমাক যেতিয়া যি বস্তুৰ যিমানখিনি প্ৰয়োজন হয় আমাক সেইখিনি পুৰা কৰি দিয়ে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি আল্লাহ তাআলাৰ বেছি বেছিকৈ জিকিৰ কৰি থাকিব লাগে। আমি যেতিয়া জিকিৰ কৰো, জিকিৰ কৰিলে আমাৰ অন্তৰ পৰিষ্কাৰ হৈ যায়। আলা বিজিক্ৰিল্লাহ তাতমাইন্নুল কুলুব। তোমালোকে জিকিৰ কৰা, তোমালোকৰ অন্তৰৰ শান্তিৰ কাৰণে তোমালোকৰ দিল মুতমাইন হৈ যাব, শান্তিময় হৈ যাব। আমি শান্তি কতো নাপাও। ব্যৱসায় বাণিজ্য কৰি আছো, বন্ধু বান্ধৱৰ লগত ফুৰি আছো, অত ঘূৰি ফুৰি আছো, শান্তি কতো নাই। শান্তি একমাত্ৰ আল্লাহৰ জিকিৰত আছে। আমি দুনিয়াত চলাৰ ক্ষেত্ৰত বহুত সময়ত জানি অজানি আমি গুনাহ কৰো। বান্দাই যেতিয়া এটা গুনাহ কৰে, এটা পাপ কৰে, তাৰ অন্তৰত এটা স্পট হৈ যায়, এটা কোলা দাগ লাগি যায়। আৰু লাহে 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 যেতিয়া পাপ বেছি বেছি কৰি থাকে সম্পূৰ্ণ দিল কোলা হৈ যায়। তো লোহা জাতীয় বস্তু যদি আপুনি মাটিত পেলাই থৈ দিয়ে, মাটি লাগাৰ পিছত সেই লোহা তাত মামৰ পৰি যাব। ঠিক তেনেদৰে আমাৰ অন্তৰ, আমি যেতিয়া গুনাহ কৰো, পাপ কৰো, আমাৰ অন্তৰত স্পট পৰি যায়। ইটোৰ পিছত সিটো গুনাহ কৰি কৰি আমাৰ অন্তৰ মামৰে খাই দিয়ে, অন্তৰত কোলা পৰি যায়। তেতিয়া আৰু আল্লাহ ৰসুলৰ কথা শুনাৰ ইচ্ছা নাযায়, ভাল কথা শুনাৰ ইচ্ছা নাযায়। তেতিয়া অকল নিজৰ ইচ্ছাধীনভাৱে নফছৰ গোলাম হৈ নফসানী খাহিছাতৰ মাজত আমি চলাফুৰা কৰি থাকো। দিনৰ কথা, ধৰ্মীয় কথা আমি একোৱে বুজি নাপাওঁ। সেইকাৰণে আমি অন্তৰ পৰিষ্কাৰ কৰাৰ কাৰণে আল্লাহ তাআলাৰ জিকিৰ কৰিব লাগে। আলা বিজিক্রিল্লাহি তাতমাইন্নুল কুলুব। याद रखो अल्लाह के जिक्र से ही दिल को सुकून मिलता है। অন্য ঠাইত আল্লাহ তাআলাই কয়, আল্লাযীনা আমানু ওয়া তাতমাইন্নু কুলুবুহুম বিজিক্রিল্লাহ। মুমিন সকলে যেতিয়া আল্লাহৰ জিকিৰ কৰে তেওঁলোকৰ অন্তৰ মুতমাইন হৈ যায়, শান্ত সুস্থ হৈ যায়। আমি বেছি বেছিকৈ আল্লাহৰ জিকিৰ কৰি থাকিব লাগে, তেতিয়া অন্তৰ পৰিষ্কাৰ হয়। আমি গুনাহ বেছি কৰি থাকিলে অন্তৰ কঠিন হৈ যায়, কাৰো লগত দয়া মৰম আমাৰ নাথাকে, পাপ কৰিবলৈ ইচ্ছা যায়। আল্লাহৰ জিকিৰৰ পৰা, কোরআনৰ তিলাওয়াতৰ পৰা, ভাল কথাৰ পৰা আমি আঁতৰি থাকো, সেইবোৰ আমাৰ শুনাৰ ইচ্ছা নাযায়। সেইকাৰণে আমি বেছি বেছিকৈ জিকিৰ কৰি থাকিব লাগে। আল্লাহৰ জিকিৰৰ দ্বাৰা অন্তৰত শান্তি আহে, অন্তৰ প্ৰশান্তিময় হয়। পবিত্ৰ জুমাৰ দিন আপুনি আল্লাহ ৰব্বুল আলামিনৰ এই 5টা নামৰ জিকিৰ কৰিব, আপোনাৰ অন্তৰ
প্ৰশান্তি পাব, অন্তৰে শান্তি পাব। আল্লাহ ৰাব্বুল আলামিনে আপোনাৰ জীৱনৰ সকলো ইচ্ছা পূৰণ কৰি দিব। ইহকাল পৰকালত আল্লাহ তাআলা আপোনাক কল্যাণ দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আপুনি যেতিয়া আল্লাহ তাআলাৰ জিকিৰ কৰিব, সেয়া আপুনি যিকোনো অৱস্থাতে, যিকোনো দিন, যিকোনো সময় আপুনি আল্লাহৰ জিকিৰ কৰিব পাৰে। আল্লাযীনা ইয়াজকুৰুনাল্লাহা কিয়ামান ওয়া কুউদান ওয়া আলা জুনুবিহিম। আল্লাহ ৰাব্বুল আলামিন কোৰআনে কাৰিমত কয়, যিসকলে উঠা বহা কৰোতে, চলা ফুৰা কৰোতে, বহি থাকি, শুই থাকি এনি টাইম আল্লাহৰ জিকিৰ কৰে, আল্লাহ তাআলাৰ তেওঁলোক পছন্দনীয় বান্দা হয়। আল্লাহ তাআলাই তেওঁলোকক ভাল পায়, পছন্দ কৰে। আপুনি যিকোনো অৱস্থাতেই আল্লাহৰ জিকিৰ কৰিব পাৰে। কিন্তু পবিত্ৰ জুমাৰ দিন আল্লাহ ৰাব্বুল আলামিনৰ এই 5টা নামৰ জিকিৰ আপুনি কৰিব, আপোনাৰ ফায়দা বেছি হ'ব। এনি টাইমে আপুনি জিকিৰ কৰি থাকিব। আপুনি নামখিনি, আল্লাহৰ এই পবিত্ৰ নামখিনি আপুনি মনত ৰাখক। আল্লাহ ৰাব্বুল আলামিনৰ গুণবাচক বহুত নাম আছে। ওয়ালিল্লাহিল আসমাউল হুসনা ফাদউ বিহা। আল্লাহ ৰাব্বুল আলামিনৰ ভাল নাম আছে, বহুত নাম আছে। সেইবোৰ নামৰ উচিলা লৈ তোমালোকে দোয়া কৰা, আল্লাহ ৰাব্বুল আলামিনে কবুল কৰিব। সৰ্বপ্ৰথম যিটো নাম আপুনি পঢ়িব সেয়া হৈছে ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া ৰহমানু ইয়া আল্লাহ। ৰহমান আর রহমানু মহান আল্লাহ তাআলাৰ এটি বহুত ডাঙৰ গুণবাচক নাম হয়। ৰহমান অৰ্থ হৈছে অতি করুণাময়। ইয়া রহমান, হে দয়াময়, এনেকুৱাকে আল্লাহ ৰাব্বুল আলামিনক মাতা হয়। আল্লাহ তাআলাৰ বহুত সিফাতি নাম আছে। এদিনাখন আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সিজদাত গৈ ইয়া রহমানু ইয়া আল্লাহ পঢ়ি আছিল। ইয়া রহমানু ইয়া আল্লাহ বাৰে বাৰে পঢ়ি আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খুৰায়েক আবু জেহেল ঘৰৰ ওচৰেদি গৈ আছিল। তেওঁ শুনিলে নবীয়ে সিজদাত পঢ়ি কৈ আছে ইয়া রহমান ইয়া আল্লাহ, দুটা ভিন্ন বেলেগ বেলেগ দুটা নাম মাতি আছে। আবু জেহেলে কৈ আছে নবীয়ে দেখোন আমাক 3-4 মাবুদক পূজা কৰিবলৈ মানা কৰে। এক ঈশ্বৰৰ পূজা কৰিব লাগে, এক ঈশ্বৰৰ উপাসনা কৰিব লাগে। তেওঁ নিজেই দেখোন এতিয়া 2জন ঈশ্বৰৰ নাম লৈ আছে। নাউজুবিল্লাহ। তেওঁ বহুত মানুহৰ লগত এইবোৰ গাই ফুৰিছে। মুহাম্মদে নিজে আমাক কয় এক আল্লাহৰ ইবাদত কৰিব লাগে। তেওঁ দেখোন আল্লাহৰ লগত অন্য কাৰোবাৰ নাম লৈ আছে, আকৌ ৰহমান বোলে কোনোবা হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই জবাবৰ ইন্তজাৰ কৰি থাকোতেই আল্লাহ ৰাব্বুল আলামিনে আয়াত নাজিল কৰি দিলে, কুলিদুল্লাহ আবিদুৰ ৰহমান আইয়াম্মা তাদউ ফালাহুল আসমাউল হুসনা। তোমালোকে আল্লাহ বুলি মাতা বা রহমান বুলি মাতা, যি নামেৰে আল্লাহক মাতা সেইজন আল্লাহ হয়। আইয়াম্মা তাদউ ফালাহুল আসমাউল হুসনা, আল্লাহৰ যিকোনো নামেৰে তোমালোকে মাতা। আল্লাহৰ বহুত ভাল নাম আছে। রহমান এও আল্লাহৰ এটি সিফাতি নাম হয়। রহমান এনেকুৱা গুণবাচক নাম হয়। আর রহমানু রহমানু দুনিয়া ওয়াল আখিরা, এই দুনিয়াত যিমান মানুহ আছে সকলোৰে প্ৰতি আল্লাহ ৰাব্বুল আলামিনৰ দয়া করুণা আছে। তেওঁ যোনেই নহওক, হিন্দু হোক, মুসলিম হোক, খ্ৰীষ্টান হোক, ইহুদি হোক, নাসাৰা হোক, তেওঁ যোনেই নহওক কিয়, কোনোবাই আল্লাহৰ ইবাদত কৰি আছে, তেওঁক মানি আছে, কোনোবাই তেওঁৰ বিৰুদ্ধাচাৰ কৰি আছে, সকলোকে আল্লাহ ৰাব্বুল আলামিনে সমান নজৰে সকলোকে চাই, সকলোৰে প্ৰতি করুণা দয়া সমানভাৱেই আল্লাহ তাআলাই ৰাখে। সেইজন হয় ৰহমান। কাৰো প্ৰতি হিংসা নকৰে। কোনোবাই আল্লাহক মানিছে তাকো খুৱাইছে, কোনোবাই মানা নাই তাকো খুৱাইছে। সকলোকে ৰহমতৰ দৃষ্টিৰে, ৰহমান যিটো সিফাত, সকলোকে করুণাৰ দৃষ্টিৰে চাই, কাৰো লগত হিংসা নকৰে। বান্দাই যেতিয়া এই নামেৰে তেওঁক মাতে তেওঁ বহুত খুশ হৈ যায়, বহুত আনন্দিত হৈ যায়। সেইকাৰণে শুক্ৰবাৰ দিন আপুনি এই 5টা নামৰ জিকিৰ কৰিব। প্ৰথম পঢ়িব ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া ৰহমানু ইয়া আল্লাহ, ইয়া ৰহমানু ইয়া আল্লাহ, এই নাম পঢ়িব। 2 নম্বৰত যিটো নাম পঢ়িব সেয়া হৈছে ইয়া গফফাৰু ইয়া আল্লাহ, ইয়া গফফাৰু ইয়া আল্লাহ, ইয়া গফফাৰু ইয়া আল্লাহ। এই নাম কমপক্ষে 100 বাৰ আপুনি পঢ়িব। আল্লাহ ৰাব্বুল আলামিনে আপোনাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। সুবহানাল্লাহি বিহামদিহি। 3 নম্বৰত আপুনি পঢ়িব ইয়া ৰাজ্জাকু ইয়া আল্লাহ,
ইয়া রাজ্জাকু, ইয়া আল্লাহ। আপোনাৰ জীৱনৰ অভাৱ অনাটনবোৰ আল্লাহ ৰব্বুল আলামিনে দূৰ কৰি দিব। আপোনাৰ জীৱনত শান্তি আহি যাব। যি বিচাৰিব, যিমান ৰিজিক আপুনি আল্লাহৰ ওচৰত বিচাৰিব, আল্লাহ তাআলাই দান কৰিব। আপুনি সেইখিনি কল্পনাও কৰিব নোৱাৰিব, আল্লাহ তাআলাই যিমানখিনি আপোনাক দান কৰিব। সুবহানাল্লাহ বিহামদি। কমপক্ষে আপুনি শুক্ৰবাৰ দিন এই নাম 100 বাৰকে কমসে কম পঢ়িব। চতুৰ্থ নম্বৰ, আপুনি যিটো নাম পঢ়িব সেয়া হৈছে ইয়া কাৰিমু ইয়া আল্লাহ, ইয়া কাৰিমু ইয়া আল্লাহ। আল্লাহ ৰব্বুল আলামিনৰ বহুত ডাঙৰ গুণবাচক নাম হয়। এই নাম আপুনি পঢ়িব, আল্লাহ ৰব্বুল আলামিনে আপোনাৰ ওপৰত কৰম কৰিব, দয়া কৰিব। আল্লাহ ৰব্বুল আলামিনে যেতিয়া আপোনাক ভাল পাব, এই দুনিয়াৰ সকলো বস্তু, সকলো মানৱ দানৱ পশু পক্ষী সকলোৱে আপোনাক ভাল পাব, সকলোৱে আপোনাক মৰম কৰিব। আল্লাহ ৰব্বুল আলামিনে আপোনাক মৰ্যাদাপূৰ্ণ বনাব। সুবহানাল্লাহ। এই নাম আপুনি কমপক্ষে 100 বাৰ শুক্ৰবাৰ দিন আপুনি পঢ়িব। 5 নম্বৰ যিটো নাম পঢ়িব সেয়া হৈছে ইয়া জাল জালালি ওয়াল ইকৰাম, ইয়া জাল জালালি ওয়াল ইকৰাম, ইয়া জাল জালালি ওয়াল ইকৰাম। এই নাম কমপক্ষে আপুনি 100 বাৰ পঢ়িব। আপোনাৰ সকলো ধৰণৰ দোয়া কবুল হ'ব, আপুনি মকবুলিয়াত হাসিল কৰিব। যিজন ব্যক্তিয়ে এই নাম বেছি বেছি পঢ়ি থাকে, ইয়া জাল জালালি ওয়াল ইকৰাম, তেওঁ এই দুনিয়াৰ পৰা, এই দুনিয়াৰ সকলো বস্তুৰ পৰা তেওঁ নিজেই হাত সাৰি দিয়ে। এই দুনিয়াৰ কোনো প্ৰয়োজনেই নহয়। এই পৃথিৱী আৰু এই পৃথিৱীৰ সকলো বস্তু তাৰ নজৰত তুচ্ছ হৈ যায়। আল্লাহ ৰব্বুল আলামিনে তাক বহুত মৰ্যাদা দান কৰে। সুবহানাল্লাহ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ ৰব্বুল আলামিনৰ গুণবাচক এই 5টা নাম আপুনি এনি টাইম পঢ়ি থাকিব। আৰু বিশেষকৈ শুক্ৰবাৰ দিন কিংবা তো ৰাতি আপুনি এইকেইটা নাম পঢ়িব। আল্লাহ ৰব্বুল আলামিনে আপোনাৰ সকলো ধৰণৰ দোয়া কবুল কৰিব, আপোনাক মকবুলিয়াত দান কৰিব। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।